লখিমপুৰত মাদানী খানকাহৰ তৃতীয় বৰ্ষৰ এতেকাফ আৰম্ভ। পবিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো ৰমজান মাহৰ শেষৰ 10 দিনৰ এতেকাফ লখিমপুৰ জিলাৰ ফুকনৰহাট জামে মছজিদত যোৱা 21 মাৰ্চ শুক্ৰবাৰৰ পৰা শুভাৰম্ভ কৰা হয়। শ্বেইখ আলহাজ হাফিজ শামছুল হোসেনৰ নেতৃত্বত গঢ় লৈ উঠা মাদানী খানকাহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। আধ্যাত্মিক প্ৰাণকেন্দ্ৰস্বৰূপ মাদানী খানকাহত চলিত বৰ্ষৰ সুদূৰ তেজপুৰৰ মৌলানা ৰফিকুল ইছলাম উপস্থিত থাকি মাদানী খানকাহৰ লগতে ফুকনৰহাটবাসী ৰাইজৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। 40 বছৰ দেওবন্দত থকা মছজিদে ৰছিদত যি খানকাহ হয়, সেই খানকাহত মই উপস্থিত আছিলোঁ। প্ৰত্যেক বছৰ ৰমজানৰ শেষৰ 10 দিন মই তাত থাকোঁ আৰু এনেকৈ থাকোঁতে মই বায়াত হৈছিলোঁ আছাদ মাদানী ৰহমতুল্লাহি আলাইহিৰ হাতত। কিন্তু ইতিমধ্যে তেখেত দুনিয়াৰ পৰা বিদায় হোৱাৰ কাৰণে তেখেতৰ সুপুত্ৰ মৌলানা আছাদ মাহমুদ মাদানী চাহাবৰ হাতত 2022 চনত মই তেখেতৰ পৰা খিলাফতি পাওঁ। 2022 চনতেই খিলাফতি পোৱাৰ ৰমজানত খিলাফতি দিছে। তাৰ 2-4 মাহৰ পাছত ৰামলীলা ময়দানত দিল্লীত ডাঙৰ এখন জলচা হৈছিল। সেই জলচাত মই গৈছিলোঁ। জলচাৰ অন্তত মই তেখেতক সুধিছিলোঁ যে এতিয়া মই কি কৰিম, 23 চনততো ৰমজান মাহত মই কি কৰিব লাগিব। ক'লে আপুনি একদম দেওবন্দত অহাৰ আপোনাৰ কোনো কাম নাই, আপুনি দেওবন্দ আহিব নালাগে, মই আপোনাক ইজাজত দিছোঁ, আপুনি আপোনাৰ নিজৰ অঞ্চলত আপুনি খানকাহ খোলক আৰু বায়াত সম্পৰ্কে মুৰিদ সম্পৰ্কে মানুহক অৱগত কৰাওক, জিকিৰ আজকাৰ কৰাওক, মানুহক দিনৰ ফালে জিকিৰ আজকাৰৰ ফালে আপুনি মানুহক আগবঢ়াই আনক। তেতিয়াৰ পৰাই মই ইনশাআল্লাহ 2023 চনত প্ৰথম ফুকনৰহাট জামে মছজিদত মাদানী খানকাহ আৰম্ভ কৰোঁ। মোক গোটেই ৰাইজে সহায় সহযোগিতা কাম কৰে মোৰ লগত থাকি, আৰু স্থানীয় ৰাইজৰ পৰা প্ৰায় প্ৰথম বছৰেই 20 জন মানুহ লৈ মই খানকাহ খোলোঁ। খুব ধুনীয়াকৈ খানকাহৰ কাম হৈ যায়। দ্বিতীয় বছৰ মই আকৌ সেই ৰমজানৰ শেষৰ 10 দিনৰ কাৰণে খানকাহৰ কাম আৰম্ভ কৰোঁ। মোৰ লগত যিসকল খানকাহত বহিছিল আগৰ বছৰ, সেইসকলেও যোগদান কৰে। গৈ পিছৰ বছৰ মই 25 জন মানুহ লৈ খানকাহ চলালোঁ। তেনেদৰে চলি গ'ল, খুব ভাল লাগিল। মানুহ আগবাঢ়িল দিনৰ কামত, বিশেষকৈ জিকিৰ আজকাৰত মানুহ আগবাঢ়িল। বায়াত হোৱাৰ কথাবিলাক মানুহে গম পালে, কিয় বায়াত হ'ব লাগে। ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া দেখিলে যে তেখেতৰ উম্মতসকল ভাল ৰাস্তাতকৈ বেয়া ৰাস্তাত বেছিকৈ গৈ আছে, সেইসকল মানুহক কেনেকৈ চিধা ৰাস্তালৈ ভাল ৰাস্তালৈ আনিব পাৰি, সেইবিলাক চিন্তা কৰিয়েই তেখেতে এটা তৰিকা উলিয়াইছিল। আৰু সেই তৰিকাৰ মতে তেখেতে প্ৰথম তেখেতৰ নিজৰ জোঁৱাই হযৰত আলী ৰাদিয়াল্লাহু তাআলা আনহুক তেখেতৰ হাতত লৈ বায়াত কৰিছিল আৰু কৈছিল, আজিৰ পৰা কিয়ামত পৰ্যন্ত যিমান উম্মতে মুহাম্মাদী আহিব দুনিয়ালৈ, সেইসকলৰ ভিতৰত এজনে উপযুক্ত আন এজনৰ হাতত ধৰি বায়াত হ'ব। আৰু এইদৰে চিলচিলা চলি যাব। যিসকল মানুহ বায়াত হ'ব সেইসকল ইনশাআল্লাহ ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকাৰ বায়াত হোৱাৰ কাৰণে তেখেতৰ পৰা সকলোৱে এইটো হাছৰৰ ময়দানত এইটোৰ কাৰণে তেখেতে সকলোকে চাফায়াত কৰিব। গতিকে আমি খুব আশা কৰিছোঁ ইনশাআল্লাহ আল্লাহ যাতে আমাৰ এই খানকাহ কবুল কৰে। এই বছৰো 2025 চনত মই এই মাদানী খানকাহ আৰম্ভ কৰিছোঁ। মোৰ যথেষ্ট মানুহ মোৰ লগত, তেজপুৰৰ পৰা মোৰ এই ভাতৃস্বৰূপ ৰফিকুল ইছলাম মৌলানা চাহেব তেখেত আহিছে। তেখেতকো এটা কথা, আগৰ পৰাই মোৰ লগত বহুত ভাল, মোৰ লগত তেখেত বহুতবাৰ দেওবন্দ গৈছে, মাদানী খানদানৰ লগত চিনাকি হৈছে। আৰু তেখেতে হয়তো মই যেতিয়া দাৱত কৰিলোঁ খুব খুচি পালে, তেখেতো আহিলে। এতিয়া তেখেতে ইয়াত অহাৰ কাৰণে মোৰ নিজৰ যিখিনি কাম দায়িত্ব মোৰ বহুত পাতলা হৈ গৈছে, তেখেতে চলাই নিছে। ইনশাআল্লাহ যথেষ্ট মানুহে সঁহাৰি জনাইছে। মই আশা কৰোঁ ভৱিষ্যতেও মোৰ অবিহনেও যাতে এই খানকাহ চলি থাকে, মই তাৰ ব্যৱস্থা কৰিছোঁ। আল্লাহ যাতে মোক তৌফিক দিয়ে, আৰু বিশেষ কৰি মোক যাতে মোৰ স্থানীয় যিসকল অন্তত লখিমপুৰবাসী ৰাইজে মোক যাতে এইটো কামত সঁহাৰি জনায়, মই তেখেতসকলৰ সঁহাৰি বিচাৰোঁ। তেতিয়া ইনশাআল্লাহ এইটো কামত মোৰ উৎসাহ বাঢ়িব। গতিকে সেইটোৱে আশা কৰিলোঁ। মই ইনশাআল্লাহ তেখেতসকল সকলোৰে পৰা সঁহাৰি পাম আৰু এই খানকাহৰ কাম চলাই যাম। খানকাহত ৰাতি আৰু দিনৰ ভাগত কাৰ্যসূচীবোৰ কেনেকুৱা ধৰণৰ হয়? মোৰ কাৰ্যসূচী আছে। প্ৰথম 20 ৰমজানৰ দিনা আছৰৰ নমাজ পঢ়ি খানকাহত সোমাই যাব লাগে এতেকাফৰ নিয়ত কৰি।
এতেকাফৰ নিয়ত দুই কিচিমৰ আছে, এটা সুন্নত এতেকাফ আৰু এটা নফল এতেকাফ। সুন্নত এতেকাফ যিসকলে নিয়ত কৰিব সেইসকলে ৰাতি দিন 24 ঘণ্টা মছজিদৰ বাউণ্ডেৰীৰ ভিতৰত থাকিব লাগিব। আৰু কোনোবাই যদি নফল এতেকাফৰ নিয়ত কৰে তেওঁ বিশেষ কিবা জৰুৰী কাম থাকিলে দিনত ওলাই যাব পাৰিব, ৰাতি যাব নোৱাৰে। আমি আছৰৰ বাদে আমি ইফতাৰ কৰিলোঁ, প্ৰথম দিনা সোমাই ইফতাৰ কৰিলোঁ। ইফতাৰৰ পাছত আমি মাগৰিবৰ নামাজ পঢ়িলোঁ। মাগৰিবৰ নামাজৰ পাছত আমি যিটো 6 তচবি আছে সেই তচবি 6 তচবি আদায় কৰিলোঁ। 6 তচবি আদায় কৰাৰ পাছত আৱাবিনৰ 6 ৰাকাত নফল নামাজ আমি আদায় কৰিলোঁ। তাৰপাছত আমি খানা পিনাৰ ব্যৱস্থা আছে, ইনশাআল্লাহ আমি খানা খাই ল'লোঁ। খানা খাই লোৱাৰ পাছত অলপ সময় আৰাম কৰি তাৰপাছত আমি মাগৰিবত আমি চূৰা ৱাকিয়া বা এজনে পাঠ কৰিলে আমি সকলোৱে শুনিলোঁ। তাৰপাছত আপুনি অলপ আৰাম কৰিলোঁ। ইছাৰ আজান দিলে, ইছাৰ নামাজ 7:30 আজান হয়, 7:45 ইছাৰ জমাত হয়, 8টাত আমাৰ খতম তৰাবি আৰম্ভ হয়। আমাৰ দুজন হাফিজ চাহাবে আমাৰ ইয়াত খতম তৰাবি পঢ়াই আছে। তেখেতসকল দুজন খুটাকটীয়া মাদ্ৰাছাত থাকে। খুটাকটীয়া মাদ্ৰাছাৰ এজন শিক্ষক হয় আৰু এজন তাৰ পৰাই হাফিজি পাছ কৰি তেওঁ এতিয়া আলিয়া পঢ়ি আছে, তেওঁ বহুত ভাল ছাত্ৰ হয়। তেখেতসকল দুজনে খতম তৰাবি আমাক পঢ়াই আছে। খতম তৰাবি পঢ়াৰ পাছত আমি অকণমান চাহ নাস্তা কৰি আমি 12 তচবি জিকিৰ কৰোঁ। 12 তচবি জিকিৰ কৰাৰ পাছত প্ৰায় ৰাতি 11টা বজাত অলপ সময়, প্ৰায় 1.5-2 ঘণ্টা সময় সকলোকে আৰাম কৰিবলৈ দিয়া হয়। 1টা বজাত সকলোকে জগাই দিয়া হয়। সকলোৱে 1টা বজাত উঠি নিজৰ যিবিলাক পেচাব পায়খানা অজুৰ কাম আছে এইখিনি কৰি আমি 2টা বজাত জামাতে তাহাজ্জুদৰ নামাজ পঢ়োঁ। ইনশাআল্লাহ তাহাজ্জুদৰ নামাজটো ময়ে পঢ়াই আছোঁ এইবাৰ। যোৱা বছৰ হাফিজ চাহাবে পঢ়াইছিলে, এইবাৰ হাফিজ চাহাবৰ গাটো অলপ বেয়া কাৰণে মই আৰু তেখেতক বেছি জোৰ কৰা নাই। তাহাজ্জুদৰ নামাজটো ময়ে পঢ়াই আছোঁ। তাহাজ্জুদৰ নামাজৰ পাছতেই আমাৰ ঘৰৰ পৰা চেহেৰি আহে। চেহেৰি, ইফতাৰ, আগৰাতিৰ খানা চব মোৰ ঘৰতেই যোগাৰ কৰা হয়। মই 4-5জন ল'ৰা লৈছোঁ, তাৰে 4জন মোৰ নাতি ল'ৰা, ভতিজাৰ ঘৰৰ নাতি, আৰু এজন মোৰ গাঁৱৰেই নিজৰ ভতিজাৰ নিচিনা ল'ৰা। তেওঁলোকে বনোৱা সিজোৱা কৰে আৰু টাইমত আনি আমাক খুৱায়। আমি চেহেৰি খাওঁ। চেহেৰি খোৱাৰ পাছত ফজৰৰ আজান হয়, ফজৰৰ নামাজ পঢ়োঁ। ফজৰ নামাজ বাদ সূৰা ইয়াছিন আৰু সূৰা হাছৰৰ আখেৰি 3 আয়াত আমি তিলাৱত কৰি চবকে শুনাওঁ। তাৰ ফজৰৰ নামাজ বাদ এইখিনি শুনোৱাৰ পাছত 6 তচবি আদায় কৰি সকলোৱে অকণমান জিৰাই হতাই এশৰাক পঢ়ে। এশৰাকৰ নামাজ পঢ়াৰ পাছত সকলোকে আৰাম কৰিবলৈ দিয়া হয়। সকলো আৰাম কৰে, টোপনি যাবলৈ দিয়া হয়। টোপনি যাই প্ৰায় 9টা 9:30 বজাত উঠে। 9টা 9:30 বজাত উঠি পেচাব পায়খানা অজুৰ যিখিনি কাম আছে কৰি তেওঁলোকে সকলোকে 4 ৰাকাত শাস্ত্ৰৰ নফল নামাজ পঢ়ে। শাস্ত্ৰৰ নফল নামাজ পঢ়াৰ পাছত আমি 10টা বজাৰ পৰা আমি মুজাক্কাৰা হয়, চূৰা মুজাক্কাৰা যিটো কয় সেই চূৰা মুজাক্কাৰা হয়। যিসকলৰ চূৰাবিলাক ধুনীয়াকৈ তেওঁলোকে পঢ়ি শুনাই, ভুল ত্ৰুটিবিলাক শুদ্ধ কৰাই দিয়া হয়। অজু, গোচল এইবিলাকৰ বিষয়ে এটা এটাকৈ তেওঁলোকক শিকাই থকা হয়। তাৰ মুজাক্কাৰাৰ পাছত আমাৰ দিনী তালিমি হিচাপত যিসকল মানুহ দিনৰ কামত লাগি আছে সেই তালিম হিচাপে তালিম পঢ়া হয়। তাৰ পাছত এটা প্ৰগ্ৰাম ৰখা হৈছিল, কিন্তু এইবাৰ সেই প্ৰগ্ৰামটো চলোৱা নাই। হজ সম্পৰ্কে দুআষাৰ সেইটো কোৱাৰ এটা হেৰি আছিল, কিন্তু এইবাৰ যিকেইজন মানুহ আছে সেইকেইজনৰ মাজত হজ যাত্ৰী নাই। গতিকে সেইটো এতিয়ালৈকে ইমান হেৰি কৰা জোৰ কৰি চলোৱা নাই। আৰু যোৱা 2 বছৰত হজ যাত্ৰী আছিলে, গতিকে সেই প্ৰগ্ৰামটো আমি 1 ঘণ্টা সময় চলাইছিলোঁ, 11টাৰ পৰা 12টালৈকে। 12টাৰ পাছত অজু গোচল কৰিবলৈ দিয়া হয়। গোচলটো নহয়েই, অজু কৰিবলৈ দিয়া হয়। পেচাব চেচাব কৰি অজু কৰি জোহৰৰ নামাজৰ কাৰণে প্ৰস্তুত হয়। জোহৰৰ নামাজ পঢ়াৰ পাছত চূৰাই ফাতাহ তিলাৱত কৰা হয় আৰু সকলোৱে এই তিলাৱত শুনে। তাৰ পাছত আহি যায় জোহৰৰ বাদতে আহে আমাৰ এজন মৌলানা চাহেব, তেখেত আব্দুল মতিন চাহেব। তেওঁ ওচৰতে চামনি বুলি এখন গাঁও আছে, চামনি গাঁৱত তেখেত ইমামতি কৰে। তেখেতে আহি কোৰাণ তফচিৰ কৰে, তফচিৰ শুনাই, আমাক চবকে শুনাই, আমি শুনো। কোৰাণ তফচিৰ শুনোৱাৰ লগে লগে ইতিমধ্যে অলপ সময়ৰ পাছতেই আছৰৰ আজান হয়। আমি আছৰৰ নামাজ পঢ়োঁ। আছৰৰ নামাজ বাদ আমাৰ ইমাম চাহেব আজিজুৰ ৰহমানে আমাক উৰ্দু কিতাপৰ পৰা উৰ্দু তালিম কৰি ৰমজানৰ ফজিলত, এতেকাফৰ ফজিলত এইবিলাক তেওঁ উৰ্দু তালিমৰ পৰা আমাক শুনায়। ইতিমধ্যে আপোনাৰ লাহে লাহে ইফতাৰৰ টাইম হৈ আহে। সকলোৱে ইফতাৰৰ কাৰণে বহোঁ। ঘৰৰ পৰা ইফতাৰ আহে, সকলোৱে বহি ইফতাৰ কৰোঁ। ইফতাৰ পাছত সেই আগৰ দিনাৰ দৰে গোটেই কাৰ্যসূচীবিলাক আমি চলাই নিওঁ। ঠিক আছে। আসসালামু আলাইকুম। মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ যিজন আমাৰ হজৰত হাফিজ হাজী শামছুল হুছেইন চাহাব, দেওবন্দ মছজিদে ৰছিদত আমি একেলগতে খানকাত গৈছিলোঁ। আখেৰি 10 দিন আমি সুন্নতে এতেকাফ কৰোঁ।
তেখেতে ইজাজত পোৱাৰ পিছত 2022 চনৰ পোৱাৰ পিছত এই কৰোণা ভাইৰাছ যোৱাৰ পিছত এতিয়া মানে তেখেতক ইজাজত দিয়াৰ পিছত এতিয়া 3 বছৰ ধৰি ইয়াতে কৰি আছে। কিন্তু এই বছৰ 2025 চন পৰালৈকে মোক কল কৰি থাকে, মই লগ হৈছোঁ যেতিয়া আমাৰ মাহমুদ মাদানী চাহাবজাদা আহিছিল, হুছেইন আহমদ মাদানী, তেখেতৰ লগত আমি সম্পৰ্ক হৈছে, আমি কাৰ্যসূচী এদিন চলাইছোঁ। তাৰপিছত তেখেতে কৈছে যে ইয়াত মোক নিমন্ত্ৰণ দিছে, মই নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ, খুবেই ভাল লাগিছে। কিন্তু যিকেইজন হ'ব লাগিছিল মানুহৰ কিবা অসুবিধা থকাৰ কাৰণে হ'লেও মানুহ অহাৰ কথা আছে। যিয়ে হওক, মই লখিমপুৰবাসী ৰাইজক আৰু ফুকনৰ হাট জামে মছজিদৰ পৰিচালনা সমিতিক ধন্যবাদ জনাইছোঁ আৰু গাঁওবাসী ৰাইজকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ যি আমাক সহায় সহযোগিতা কৰিছে মই বহুত ভাল পাইছোঁ। মানে একদম পৰিৱেশটো বহুত ভাল, চাফ চিকুণ, কথা বতৰা একদম বহুত ভাল লাগিছে। তাৰ কাৰণে আমি ফুকনৰ হাট জামে মছজিদৰ সকলো গাঁওবাসীক মই শুভেচ্ছা জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। আগন্তুক দিন যাতে তেওঁলোকে ভালদৰে সহায় সহযোগিতা কৰে, যাতে আজিৰ যিটো দিন এইটো পৰিৱৰ্তন হৈ যায় আমি আশা কৰোঁ। যিয়ে হওক, তেওঁলোকে যাতে আমাৰ লগত সহায় সহযোগিতা কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনায়। আমাৰ চাহাবক হজৰতজীক যিখিনি সহায় সহযোগিতা কৰি আছে আৰু যিবিলাক অসুবিধা হৈছে এইখিনি ইনশাল্লাহ তেওঁলোকে সহায় সহযোগিতা কৰিলে ইনশাল্লাহ পূৰণ হৈ যাব বুলি মই আশা কৰিলোঁ।